দেৱমাতা অদিতিৰ সতে যত দেৱগণ সকলোকে নৰকে ৰাখিছে অন্ধকাৰাগাৰ। অদিতিৰ স্বৰ্ণ কিৰীটি আৰু বৰুণৰ সত্য সকলোতে কাটি আনি কৰে অপমান। দেৱতাৰে দুখ দুৰ্গতি দেখি মোৰ অন্তৰ দগ্ধ হৈ পৰিছে। ইয়াৰ কিবা উপায় নকৰে নে গোসাঁই? নিশ্চয় দেৱঋষি, দেৱতাৰ দুখ মোচন কৰিবই লাগিব। হ'লেও নৰকাসুৰ অবাধ্য, তাক বধ কৰাটো ইমান সহজ নহয়। কৃষ্ণ কৃষ্ণ দাদা, অসময়ত তোমাৰ আগমন। শুনিবলৈ পাইছো তুমি হেনো নৰকবধৰ পাইছিল পিছে। নৰকৰ বিৰুদ্ধাচৰণ মই কিন্তু প্ৰতিবাদ কৰিম কৃষ্ণ। দাদা, তোমাৰ কথা সঁচা, কিন্তু দেৱতাসকলকতো মুক্তি কৰিবই লাগিব। তেন্তে কি তুমি দেৱতাৰ পক্ষ ল'বা? ভক্ত যদি বিপদত পৰি মোৰ আশ্ৰয় লয়, মই উদ্ধাৰ কৰিবই লাগিব। তুমি যদি দেৱতাৰ পক্ষ লোৱা, ময়ো নৰকাসুৰৰ পক্ষ ল'ম। তুমি সমগ্ৰ সৈন্য সমস্ত লৈ দেৱতাৰ পক্ষ ল'বা, আৰু মই নিজ বাহু বলে নৰকাসুৰৰ পক্ষ লৈ তোমাৰ বিৰুদ্ধে থিয় দিম। চাম আৰু তুমি কেনেদৰে দেৱতাক বধ কৰা। দাদা, ইমান উত্তাপন নহ'ব চাওক। এই সময়ত নৰক বধৰ অতি প্ৰয়োজন। নিজ মাতৃৰ পৰিচালনাত পৰি দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ কোঠাঘৰত। সেইবাবে তুমি দেৱতাৰ পক্ষ লৈ নৰকাসুৰক বধ কৰিবা। নাই নাই, এই কাৰ্য কেতিয়াও হ'ব নোৱাৰে। এই কাৰ্য কদাপিও হ'ব নোৱাৰে। প্ৰভু, আৰু উদ্দেশ্য সাধন হ'ল। দাসে এতিয়া বিদায়হে মাগিছো। যত সময়ত সহায় কৰিব। হে পুৰুষ
তোমালোকৰ গুপ্তচৰৰ মুখে শুনিব পাইছো যদুপতিয়ে হেনো প্ৰাগজ্যোতিপুৰৰ ৰজা নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰিব। যুদ্ধ হ'ব অতি সোনকালে নৰকাসুৰৰ লগত। সুন্দৰ, অতি সুন্দৰ। মদমত্ত নৰকাসুৰে অহংকাৰত মত্ত হৈ পাপ পুণ্য বিচাৰ নকৰি জগত মাতা কামাখ্যাক পত্নী ৰূপে আশা কৰে আৰু দেৱতাসকলক বন্দী কৰি থৈ অন্ধকাৰ ভূতাহালত। সৌৱা যদুপতি আহিব ধৰিছে। এতিয়া সবিশেষ জানিব পাৰিম বসুদেৱৰ পৰা। আহক যদুপতি, আহক পিতা। আমি আপোনাৰ বাবেই বাট চাই আছো। যদুপতি, নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰাটো সঁচানে? সঁচা। নৰকাসুৰ অন্যায় কাৰ্যত লিপ্ত হৈছে। অলপতে তাৰ মৃত্যু হ'ব। তাৰ আগে যোৱা তুমি প্ৰাগজ্যোতিষপুৰলৈ। নৰকাসুৰক কবা যে বিনা সত্ত্বে মুক্তি দিয়ে যেন দেৱতাসকলক। ভাল যদুপতি, মই এতিয়াই প্ৰাগজ্যোতিপুৰলৈ যাত্ৰা আৰম্ভ কৰোঁ। যোৱা সাত্যকী।